আজি 5 দিন ধৰি আমি ইয়াৰ যি পোনপটীয়া পৰিৱেশ শিৱসাগৰ ভটিয়াপাৰৰ যি বাৰিচুক সেই বাৰিচুকৰ পোনপটীয়া যি পৰিৱেশ সেই পৰিৱেশ আমি পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাইছোঁ। এই মুহূৰ্তত মই এটা ব্ৰেকিং নিউজ দি ল'ব বিচাৰিছোঁ। ভটিয়াপাৰৰ এই যিটো অভিশপ্ত যিটো ৰিগ 147 নামৰ যিটো অভিশপ্ত ৰিগ আছে, সেই ৰিগটো পাই এই মুহূৰ্তত এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে তাৰপৰা যিটো খাৰুৱা তেল, সেই খাৰুৱা তেল ওলোৱা সন্দেহ প্ৰকাশ কৰা গৈছে। মই এই মুহূৰ্তত ভিজুৱেলসমূহ প্ৰতিদিন টাইমৰ দৰ্শকসকলক হয়তো মোৰ মুখ্য যি কাৰ্যালয় আছে, কাৰ্যালয় এই মুহূৰ্তত যি ভিজুৱেলসমূহ সেই ভিজুৱেলসমূহ দেখাইছে আৰু এই যিটো খাৰুৱা তেল, সেই খাৰুৱা তেল নিৰ্গত হোৱাৰ সন্দেহ প্ৰকাশ কৰাৰ পিছতে ইয়াৰ যি স্থানীয় যিসকল লোক আছে সেই লোকসকল এতিয়া অধিক ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। মই পোনে পোনে এই মুহূৰ্তত ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাম, যিহেতু ইয়াৰ যিটো আশ্ৰয় শিবিৰ আছিলে, সেই আশ্ৰয় শিবিৰত যিসকল লোক আছিলে সেই লোকসকল এতিয়া তাৰ পৰা ওলাই আহিছে। তেওঁলোক এইদৰে আচলতে দিন কটাবলগীয়া হৈছে, তেওঁলোকে উজাগৰি নিশা কটাবলগীয়া হৈছে। কাৰণ কোন সময়ত এই যি ৰিগটো সেই ৰিগটো অগ্নিকুণ্ডলৈ পৰিণত হয় তাৰ কোনো ঠিকনা নাই, বা দ্বিতীয় বাগজানলৈ পৰিণত হয় ঠিকনা নাই। কিন্তু ONGCৰ যিসকল বিষয়ববী আছে, মই বাৰম্বাৰ কৈছোঁ, আমি প্ৰথম দিনাখনৰ পৰাই কৈ আছোঁ যে ONGCৰ যিসকল বিশেষজ্ঞৰ দল, সেই বিশেষজ্ঞৰ দলসকল আহিছে মানুহ গৈছে মানুহ তেনেধৰণৰ এক কথাই হৈছে। কাৰণ তেওঁলোকে এই 5 দিন ধৰি তেওঁলোকৰ যিসমূহ বিশেষজ্ঞৰ দল আছে সেই দলসমূহে 5 দিন ধৰি মাত্ৰ এটা কামেই কৰি আছে যে এই ঐতিহাসিক যি দিশৌ আছে, কাষতে থকা যি দিশৌ আছে, সেই দিশৌৰ পৰা যিসমূহ পানী আছে, পানী এই যি ৰিগটো আছে সেই ৰিগটোত পানী মাৰি বাছ ৰিগটো শীতল কৰি ৰাখিছে আৰু যি মাত তৈয়াৰ কৰি আহিছে, যিটো মাত নামৰ যিটো ৰাসায়নিক দ্ৰব্য তৈয়াৰ কৰি আনিছিলে, সেই দ্ৰব্য তৈয়াৰ কৰি নি আজি 4টা দিন 4বাৰকৈ তেওঁলোকে এই যি ৰিগটো আছে সেই ৰিগটো দিয়াৰ পিছতো 4বাৰকৈ দিয়াৰ পিছতো বিফল হৈছে। কিন্তু আজি সন্ধিয়ালৈকে আজি যিহেতু 17খন গাড়ীত এই যি মাতসমূহ সেই মাতসমূহ তৈয়াৰ কৰি আনিছে আৰু এই তৈয়াৰ কৰি অনা মাতসমূহ দিব। আজি সন্ধিয়ালৈ আচলতে কিছু ভাল খবৰ আহিব বুলি কালি যিজন ONGCৰ বিষয়ববী আছিলে তেওঁ জনাইছিলে, কিন্তু সেইটো নিশ্চিত নহয় যে আজি সন্ধিয়ালৈকৈ এই যিটো পৰিৱেশ সেই পৰিৱেশ শান্ত হ'ব। কিন্তু এটা কথা নিশ্চিতভাৱে ৰাজদীপ এইটো কথাতে ক'ব লাগিব যে এই যিটো পৰিৱেশ সেই পৰিৱেশটো ৰচনা কৰা মূলতঃ কাৰণ হ'ল দুখ, পোনে পোনে দুখ দিব লাগিব এই যিজন SK পেট্ৰ নামৰ যিটো প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানটো, আৰু এই যিজন SK পেট্ৰ নামৰ যিটো প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানৰ যিগৰাকী স্বত্বাধিকাৰ শ্ৰীকৃষ্ণ আগৰৱাল অৰ্থাৎ শ্ৰী উজনি অসমৰ অন্যতম তেল চুৰি চক্ৰৰ লগত জড়িত এইজন শ্ৰী, সেইজনৰ গেলেকীত ইয়াৰ ইতিপূৰ্বে 2টাকৈ যিটো তৈলখাট, সেই তৈলখাট তেওঁ জ্বলি চাৰখাৰ হৈ গৈছিলে। তাৰপিছতো জানি বুজি সকলোখিনি জানি বুজি ONGCৰ কৰ্তৃপক্ষৰ লগত কি এনে মিতিৰালি আছে সেই শ্ৰীকৃষ্ণ আগৰৱাল নামৰ যিজন বিতৰ্কিত যিজন তেল চুৰ, সেই তেল চুৰৰ এনেকুৱা কি মিতিৰালি আছে ONGCৰ বিষয়ববীয়াৰ লগত। প্ৰত্যেকটো যিটো ৰিগ তেওঁ ৰিগত এইদৰে আচলতে অভিজ্ঞ কিছুমান লোকৰ সৈতে নিয়োজিত কৰে, যি অভিজ্ঞ কিছুমান লোকৰ বাবে তেওঁ যিসমূহ এই কম দৰমহাত তেওঁ কম পইচা দি এই যিসমূহ অভিজ্ঞ যিসকল লোক আছে সেই লোকসকলক এই যিসমূহ ৰিগ আছে সেই ৰিগসমূহত কাম কাজৰ বাবে নিয়োজিত কৰে আৰু তেওঁলোকে অভিজ্ঞ হোৱাৰ বাবে সেইদিনাখন অভিশপ্ত যি 147 নম্বৰ যিটো ৰিগ আছে, অভিশপ্ত যিটো ৰিগ, সেই ৰিগটোত এটা বিস্ফোৰণ সংঘটিত হৈছিলে আৰু বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে সেই ৰিগটোৰ পৰা অহৰহভাৱে আজি 5 দিন ধৰি এই যিজন বাৰম্বাৰ কৈছোঁ শ্ৰীকৃষ্ণ আগৰৱাল অৰ্থাৎ শ্ৰী নামৰ যিজন বিতৰ্কিত তেল চোৰ আছে, সেই তেল চোৰৰ যিটো ৰিগ, সেই ৰিগটোৰ পৰা অহৰহভাৱে যি গেছ সেই গেছ নিৰ্গত হৈ আছে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ONGCৰ যিসকল বিষয়ববী আছে সেই বিষয়ববী এই 5টা দিনেই এই শ্ৰী নামৰ যিজন ব্যক্তি আছে সেই ব্যক্তিজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থানীয় যিসকল লোক আছে সেই লোকসকল ক্ষোভিত হৈছে। তেওঁলোকে ঘৰ বাৰী এৰি তেওঁলোকে আশ্ৰয় শিবিৰত বসবাস কৰিবলগীয়া হৈছে। মুঠৰ ওপৰত ইয়াৰ যিসকল দল সংগঠন আছে, স্থানীয় যিসকল দল সংগঠন আছে, সেই দল সংগঠনসমূহে ক্ষোভ প্ৰকাশ কৰিছে। এই মূলতঃ এই যিসমূহ কথা বতৰা আছে এই কথা বতৰাসমূহ কেতিয়া শান্ত হয়, কেতিয়া কথা বতৰাবোৰ শেষ হয়, বা এই যিটো গেছ নিৰ্বাপন হৈ আছে বা গেছ যিটো অহৰহভাৱে গেছ নিৰ্গৰিত হৈ আছে, এই গেছসমূহ কেতিয়া আচলতে কণ্ট্ৰললৈ আহে, সেই কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ৰাজদীপ, মই আপোনাৰ পৰা জানিব বিচাৰিম যে কিছু সময় পূৰ্বে আকৌ এটা বিস্ফোৰণ সংঘটিত হৈছে বুলি আপুনি কৈছিল, সেই বিস্ফোৰণটোৰ পিছত এতিয়া সেই ৰিগটোৰ গেছ নিৰ্গমনৰ যিটো প্ৰচণ্ড শব্দ আছিল সেই শব্দ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ দৰে আপোনাৰ পোনপটীয়া সম্প্ৰচাৰত আমাৰ এটা অনুভৱ হৈছে। সেই বিষয়ত মই জানিব বিচাৰিম। আৰু এই কালি অখিল গগৈয়ে বিধায়কগৰাকীয়ে 2টা চৰ্ত বান্ধি দিছিল যে ONGCৰ কৰ্তৃপক্ষই ৰাতিপুৱা এবাৰ আৰু গধূলি এবাৰ মিডিয়াক ব্ৰিফ কৰিব লাগিব, কি হৈছে ক'ব লাগিব। তেওঁলোকে এই গোটেই বিষয়টো সন্দৰ্ভত আপোনালোকক কিবা কৈছেনে, কিহৰ বাবে এই বিস্ফোৰণ সংঘটিত হৈছে?
নিশ্চয়কৈ মই ৰাজদীপ এটা কথা উল্লেখ কৰি থৈছোঁ ONDC কালি অখিল গগৈ ডাঙৰীয়াই কৈছিলে যে ONDCয়ে সংবাদ মাধ্যমক ৰাতিপুৱা এবাৰ আৰু সন্ধিয়া এবাৰ ব্ৰিফ কৰিব লাগিব কিন্তু ONDCৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ যিটো মতালি বা তেওঁলোকৰ যিটো উদ্ভণ্ডালি সেই উদ্ভণ্ডালিটোত আচলতে অখিল গগৈ ডাঙৰীয়াই ক'লেই নহ'ব যে পুৱা এবাৰ ব্ৰিফ কৰিব লাগিব বা সন্ধিয়া এবাৰ ব্ৰিফ কৰিব লাগিব তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা ব্ৰিফিঙৰ কোনো কথা বতৰা এতিয়ালৈকে অহাই নাই কিন্তু কিছু সময় পূৰ্বে এই যিটো অভিশপ্ত ৰিগ আছে সেই ৰিগটোত এক বিস্ফোৰণ সংঘটিত হৈছে যিহেতু আমি ইয়াত বহিয়ে আছিলোঁ যিটো সময়ত মাত তাত দিয়া হৈছিলে মাত দিয়াৰ পিছতে এটা বিস্ফোৰণ সংঘটিত হৈছিলে আৰু বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে তাৰপৰা খাৰুৱা তেল ওলোৱা সন্দেহ প্ৰকাশ কৰিছে কিয়নো ইয়াত যিসকল লোক আছে সেই লোকসকলে খাৰুৱা তেলৰ যিটো গোন্ধ সেই গোন্ধটো তেওঁলোকে গম পোৱা গৈছে বা যিসকল লোক আছে লোকসকলে কথা বতৰাবোৰ অনানুষ্ঠানিকভাৱে জনাইছে কিন্তু ব্ৰিফ কৰাৰ যিটো প্ৰসংগ সেই প্ৰসংগটো কোনো ধৰণৰ ONDCৰ ফালৰ পৰা কোনো ধৰণৰ কথা বতৰাৰ এই পাঁচোটা দিনে কালিৰ যিটো সংবাদ মাধ্যমৰ আগত যিটো যিটো মন্তব্য দিছিলে তাৰ বাহিৰে কোনো ধৰণৰ ব্ৰিফ বা কোনো ধৰণৰ বিবৃতিৰ কথা এতিয়ালৈকে একো অহা নাই ৰাজদীপ নিশ্চয়কৈ মুজাক্কিৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু কথাটো হৈছে ONDCৰ এই যি মতালি ONDCৰ এই যি তেওঁলোকে যি মন যায় তাকে কৰাৰ যিটো নীতি সেই নীতিবোৰ এৰিব লাগিব কাৰণ ইমান এটা ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি অহা ঘটনা সংঘটিত হৈছে তেওঁলোকৰ এটা ৰিগত তাৰপিছত তাত কি হৈ আছে সেয়া জানিব স্থানীয় ৰাইজে বিচাৰিব কাৰণ স্থানীয় ৰাইজে সেই ঘৰটো কোনোবাই খেতিৰ ধান বিক্ৰী বনাইছে কোনোবাই সেই স্থানীয় ৰাইজৰ কাৰোবাৰ ঘৰটো কোনোবাই ক'ৰবাত দহুবন কাটি কৰি কাম কাজ কৰি সেই ঘৰটো বনাইছে তাৰপিছত সেই ঘৰটো তেওঁলোকৰ পৰিয়ালটোৰ প্ৰতি যেতিয়া ভাবুকি আহিব গতিকে ৰাইজে জানিব বিচাৰিব যে কি হৈ আছে তাৰ বাবে কালি বিধায়ক অখিল গগৈয়ে তেওঁলোকক চৰ্ত বান্ধি দিছিল কিন্তু সেই চৰ্ত ONDCয়ে মনা নাই কালি বিনন্দ কাকতি নামৰ এগৰাকী ONDCৰ বিষয়াই দুপৰীয়াৰ ভাগত মিডিয়াক ব্ৰিফ কৰিছিল ঠিকেই কিন্তু তাৰ পিছৰ পৰা এতিয়ালৈকে কোনো ব্ৰিফিং ONDCৰ ফালৰ পৰা অহা নাই আৰু গোটেই ৰিগটোৰ অৰাজক পৰিৱেশে বিৰাজ কৰিছে আৰু ৰিগটোত কিছু সময় পূৰ্বে এক ভয়ংকৰ শব্দ সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু সেই বিস্ফোৰণৰ ফলত সেই ৰিগটোৰে এতিয়া খাৰুৱা তেল নিৰ্গত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে কি হৈছে বাইদেউ বেছিকৈ ওলাইছে